সাৱধান কৰি আতি কায় বাক্য মন একান্ত ভকতি ভাৱে কৰিয়া যতন মই ঈশ্বৰত মাত্ৰ পখিও শৰণ সমস্তে ভূতৰ মই হৃদয় পদ্মত নিৰ্বাস কৰিয়া মাতৃ থাকো সতত হেনয় মুহূৰ্ত যিটো ভকতি কৰে অল্পতে তাহাৰ জ্ঞান ভকতি জন্মই তেৰে সবে জগতকে দেখে মায়াময় অনায়াসে গয়া মূল স্বৰূপ পাময় এতে কতে জ্ঞান ভক্তি দুটয়ৰ যুগত একে ভগৱন্ত প্ৰাপ্তি হয় অন্তৰত যদি বোলা জ্ঞানী যুগে আত্মা লাভ হয় ৰাম ৰাম ভজনীয় ঈশ্বৰক ভক্তিয়ে পাবয়। জয় কৃষ্ণ, জয় গুৰু শংকৰ, জয় গুৰু মাধৱ, হে গুৰু সমস্ত হে মাতৃ সমস্ত। আমি যথেষ্ট সময় বিৰতি পিছত পুনৰ এই আসন অলংকৃত কৰিছোঁ। ইতিমধ্যে পাতৰ বান্ধৱ জনাই সুন্দৰভাৱে জীৱৰ তামসিক গতি কেনেভাৱে গৰ্ভত জীৱসমূহে ভগৱন্তক স্তুতি কৰে আৰু সেই প্ৰসূতিৰ বাৰুৱে যেনেভাৱে জীৱক বাহিৰলৈ আনি প্ৰসৱ কৰায় আৰু সেই জীৱই 5 বছৰ বয়সৰ পৰা আৰম্ভ কৰি জীৱনটো কেনেকৈ কৰ্ম কৰে সমস্ত বৃত্তান্ত কৈছে। ইতিমধ্যে উল্লেখিত কৈছে যেতিয়া আমি মনুষ্যসকলে ধৰাধামলৈ আহি বিষয়ৰ সংসাৰত কৰ্ম কৰোঁতে পাপ আৰু পুণ্য দুটা বস্তু আমাৰ সঞ্চয় হয়। এই দুটাৰ দ্বাৰা আমাৰ স্বৰ্গ আৰু নৰক যাব লগা হয়। আমি অকণমান সময় আগতে পাতিছিলোঁ যেতিয়া এজন মনুষ্য অৰ্থাৎ মানুহৰ কথা কৈছোঁ, ভকতৰ কথা কোৱা নাই, যদি একান্ত কৃষ্ণ ভকত হয় তেওঁৰ বাবে সেই পাপ পুণ্য শব্দটো আহি নপৰে। কাৰণ একান্ত যদি ভকত হয়, ভকতটো আমি সকলোৱে ভকত ন প্ৰভু, একান্ত যিজন হ'ব পাৰিছে সেইজনৰ লগত পাপ আৰু পুণ্য বোলা বস্তুটো নাথাকে। আমি এতিয়া কি হৈছে জানে, দুকান্ত তিনিকান্ত বহুকান্ত ভকত ইয়াতে বহিহে আছোঁ, বহি থাকোঁতে প্লেনিং কৰি আছোঁ কাইলৈ ৰাতিপুৱা ক'ত যাম কি কৰিম, তেতিয়াহ'লে আমি দুকান্ত হ'লোঁ। গতিকে একান্তজনৰ লগত পাপ পুণ্য নাথাকে। এতিয়া আমি দুকান্ত তিনিকান্ত বহুকান্ত ভকত বাবে আমাৰ লগত পাপ আৰু পুণ্য দুইটা বস্তু থাকে। এই যেতিয়া পাপ পুণ্য থাকিব মৃত্যু হোৱাৰ লগে লগেই সেই আত্মাটোক লৈ গৈ যেতিয়া যমনগৰ পুৱাব চিত্ৰকূটে হিচাপ কিতান কৰিব তেতিয়া দেখিলে অকণমান পুণ্য আছে, লগে লগে সেই যমে স্বৰ্গ ইন্দ্ৰলৈ খবৰ দিব। তেতিয়া ইন্দ্ৰই কাৰোবাক পঠিয়াই দিব আৰু সেই আত্মাটো স্বৰ্গলৈ নিব। এই যে পুণ্য আছে পুণ্যৰ ভোগৰ বাবে, সেই পুণ্যৰ যেতিয়া ভোগ যিমান কেইদিন আছে পুণ্যৰ বাবে স্বৰ্গত আৰামত খাই বৈ এনজয় কৰি থাকিব। পুণ্য শেষ হৈ আহিব, তাত থকা অপেচা গন্ধৰ্বসকলে তেওঁক নিন্দা কৰা হ'ব, বেয়া পোৱা হ'ব। ইতিমধ্যে পদত ওলাই গৈছে। এই যেতিয়া বেয়া পোৱা হ'ব তাতকৈ আটাইতকৈ ডাঙৰ কথা এটা প্ৰভুজনে প্ৰশ্ন কৰিছিল, পাত প্ৰভুজনে সুন্দৰভাৱে উত্তৰ দিলে। পদখিনি শেষৰ পদখিনি ৰৈ গ'ল, সেইখিনি আলোচনা কৰি দিছোঁ।
এই যেতিয়া আত্মাটো যাব, আমাৰ মনুষ্যসকলে যিটো আত্মা, পাপ আৰু পুণ্যৱান আত্মা, তাৰ বাবে সেই মনুষ্যজনে জীৱনত 5 বছৰ বয়সলৈ প্ৰভু পাপ লিখা নাই। কোনো মনুষ্য পাপ নাই, নিষ্পাপ। 5 বছৰ বয়স পাৰ হোৱাৰ লগে লগে আমি বিষয় কৰ্মত যিমানবোৰ কৰ্ম কৰিছোঁ, সেইবোৰ কৰ্মত, বেয়া কৰ্মত, অৰ্থাৎ জীৱ বধ কৰাৰ পৰা ধৰি তাত আমাৰ পাপ লিখিছে। যদি এটা মুৰ্গী চৰাই ডিঙি মুচৰি মাৰিছোঁ, সেই মুৰ্গী আত্মাটো কিন্তু তাত ৰৈ আছে স্বৰ্গপথত, লাইন ধৰি ৰৈ থাকিব। কাৰোবাক যদি কাটি মাৰিছোঁ, সেই কাটি মাৰা সেই আত্মাটো ৰৈ আছে। কেতিয়ালৈ ৰৈ থাকে জানে? যেতিয়ালৈ এইজন আত্মা তালৈ স্বৰ্গলৈ গতি নকৰে। যোৱা সময়ত প্ৰতিটো আত্মাই প্ৰতিজনে হাতত অস্ত্ৰ লৈ ৰৈ থাকিব। কাৰোবাক যদি দাহে কাটিছিলোঁ, তেওঁ এখন প্ৰকাণ্ড দা লৈ আছে, মোকো এঘাৰ দি কাটিবহে, কটাৰ পিছতহে আত্মা আকৌ আগলৈ যাব পাৰিব। ডিঙি মচৰাজনে তেওঁ ডিঙি মচৰিব। কাৰোবাক যদি হানি খুচি মাৰিছোঁ, তেওঁ এবাৰ হানিবই, কিন্তু নমৰে, কিন্তু কষ্ট পাই গৈ থাকিব এই আত্মাই। তাৰপিছত স্বৰ্গ পাব। স্বৰ্গত থকাৰ পিছত পুণ্য থকালৈ খাই আছে। ধৰি ল'লোঁ হাতত ক'ৰবালৈ ফুৰিবলৈ গ'লোঁ, টকাকেইটা থকালৈ প্ৰভু এনজয় কৰি আছোঁ। টকা কমি আহিল, চিন্তা আহি গ'ল, যোৱা ভাড়াটোহে যেনে তেনে আছে, যাব লাগিল সোনকালে। এই তেতিয়া গন্ধৰ্বসকলে, অপেশ্বাসকলে যেতিয়া নিন্দা কৰিব, বেয়া পোৱা হ'ব, তেতিয়া কথাটো গম পাই যাব ইন্দ্ৰই। ইন্দ্ৰই কাৰোবাৰ এজনক ইংগিত দিব, এওঁক নৰকত পঠিয়াই দিয়ে। কেৱল কি কয় জানে? তাৰ পৰা ধক্কা মাৰি দিব, খুটফুচ নাই। আমাৰ মানুহে বোলে এই যাবলৈ হ'ল নহয়, তই অমুকলৈ যা, তাত কোৱা একো চিষ্টেম নাই। লগে লগে তাৰ পৰা স্বৰ্গৰ পৰা ধক্কা মাৰি দিব, ডাইৰেক্ট নৰকত পৰিব। এই কথাখিনি কি কৈছে? কৈছে কেহু হানে কেহু মাৰে ঘাৰ মুচৰয়, কুঠাৰ ধৰি আকতো হৃদয় হানয়, এহি মতে কটুকাল ভুঞ্জি পাপৰ ফল, তেবে যায় স্বৰ্গ পাৱে পাতকী সকল। এই যে কষ্ট পাই পাই গৈ স্বৰ্গ পাব, আৰু স্বৰ্গ পাই সেই বিমানত আনন্দ মনে থাকিব। থকাসকল যেতিয়া পুণ্য ক্ষয় হ'ব, অপেশ্বাসকলে নিন্দা কৰিব, গন্ধৰ্বসকলে নিন্দা কৰিব, সেই বিমানৰ পৰা পেলাই দিব আৰু পুনৰ নৰকত পৰিব। সেইকাৰণে কৈছে অপেশ্বাসকলে গন্ধৰ্বসকলৰ নিন্দাত যেতিয়া বিমানৰ পৰা পেলাই দিব, তেতিয়া কৈছে সবে গুছে সবে সম্পত্তি পৰতেতি ক্ষণ, পুনু আশী সংসাৰত পৰ দুৰ্জন। তেতিয়া আকৌ সংসাৰত পৰি যাব। অৰ্থাৎ 84 লক্ষ ৰুণী আমি জন্ম ভ্ৰমণ কৰিব লাগিব। আত্মাটো মৰণ নাই, শৰীৰ মৰণ আছে। যেনেকৈ এটাৰ জোকে এনেকে থাকে ন প্ৰভু, এডাল তিনৰ পৰা আন এডাল পালে গুচি যাব, হয়নে বাৰু? সাপে বছৰত এবাৰ মদ খলায়। আমিও যেনেকৈ পুৰণা কাপোৰটো এৰি নতুন কাপোৰ পিন্ধো, তদনুৰূপ এই আত্মাই এই দেহটো যেতিয়া বুঢ়া হৈ যাব, এইটো দেহ এৰি আন এটা দেহলৈ গুচি যাব। জানিবলৈ সহজ কৰি দিওঁ, আত্মাটো কেনেভাৱে কৰে চাওক। এতিয়া কথা হ'ল কি, ইয়াতে আপোনালোকৰ লাৰু ভঙা, হয়নে বাৰু? কোনোবা ক'ৰবাত টাউনত চহৰত ঘৰ বান্ধিছে, দুই এজন তাত ঘৰ এটা বনাই আছে। তাত ঘৰটো নোহোৱালৈ এই গাঁৱত থকা ভঙা চিঙাই যি ঘৰে নহওক, বা ক'ৰবাত যদি ভাড়া ঘৰ এটা আছে তাতেই আছে, ঘৰটো হোৱা নাই যে। যিদিনাখন ঘৰটো সম্পূৰ্ণ হৈ গ'ল, সেই ঘৰটোলৈ যাবগৈ, ইটো ঘৰ এৰি থৈ যাব। বুজি পালে? আমি যে এই জীৱনত কৰি থকা কৰ্মৰ দ্বাৰাই আমাৰ বাবে এটা শৰীৰ গঠন হৈ আছে। আমি যদি কুকুৰ চিগালৰ কৰ্ম কৰিছোঁ, আমাৰ বাবে কুকুৰ চিগালৰ এটা শৰীৰ গঠন হৈ আছে। যদি আমি মানুহৰ মানৱীয়তাৰ গুণৰ অনুসাৰে মানুহৰ কৰ্ম কৰিছোঁ, তেনেহ'লে এই জন্মত মৰিও আকৌ পুনৰ আমি লগতে মানুহ হ'ব পাৰিম। আৰু যদিহে ঈশ্বৰৰ কৰ্ম কৰিছোঁ, তেতিয়াহ'লে ঈশ্বৰৰ শৰীৰ এটা পাম। সেইকাৰণে কৈছে মুহুৰ চৰণ চিন্তে যিটো জন মুহুৰ স্বৰূপ পায়, হুইয়া পাৰিষদৰ থাকেই বৈকুণ্ঠত, তাহাৰ জন্ম মৃত্যু নাই। যদি ভগৱন্ত চিন্তা কৰিলে আমি ভগৱন্তক শৰীৰ পাম। তাৰ প্ৰমাণ চাবচোন, এডাল ধৰক লোহা প্ৰভু, হয়, কেতিয়াবাতো দাহ কটাৰী গড়াব গৈছে কমাখালিত, লোহাডাল যেতিয়া জুইত সোমাই থৈ দিয়ে প্ৰভু, থৈ দিলে জুইয়ে যেতিয়া এনেকৈ বিচি থাকিব, লোহাডাল উলিয়াই অনাৰ পিছত গোটেই জুই হৈ আহে নে নাহে কওকচোন বাৰু? জুই হৈ আহে। কিন্তু লোহাহে আছিলে এডাল, সি জুই হৈ গ'ল। তাক য'তে লগাই নিদিয়ক সি জুইয়ে হ'ব, পুৰিবই। তদনুৰূপ আপোনালোক যদি সকলোৱে কৃষ্ণ কৃষ্ণ নাম লৈ থাকে, কৃষ্ণই হৈ যাব দেখোন। জয় কৃষ্ণ। বুজি পালে? কৃষ্ণ নাম ল'লে কৃষ্ণ হৈ যাবগৈ। একে সহজ কথা জানিবৰ কাৰণে, হয়নে বাৰু? এতিয়া আমাৰ মুখত নাম নাই কাৰণে আমি এতিয়া কেনেকৈ আমি কৃষ্ণক পাম?
যাৰ মুখত অহনিক নাম থাকিব, খাওঁতে খুওঁতে উঠোতে বহোতে শয়নে সপোনে হাঁচিয়ে হেকতে পিছলতে উজলতে যদি কৃষ্ণ নাম থাকে তেওঁ কৃষ্ণময় হৈ যাব। আপোনালোকৰ লাউ ভুঙা ফালে ভাল, আমাৰ টেঙাগুৰি ফালে বেয়া, বুজিছে? এই বৰষুণৰ দিনকেইটা আহিব, আইসকলে যেতিয়া দমকলৰ পাৰত পিছলি যাব, কি যে মাতিব, জয় কৃষ্ণ। হয়নে বাৰু? আপোনালোকৰ ফালে ভাল কি চাগি? কিবা এটা মাতিলেহে ক'ব কিবাহে কম বুলিব, তাৰপিছতে ক'ব কৃষ্ণ কৃষ্ণ কৃষ্ণ। চাওক, আগতে বেয়াটো মাতি ল'ল, তাৰমানে কি জানে? ভৰাই থোৱা সময় বেয়াকে ভৰাই থৈ দিছো, হয়নে বাৰু? তো বেয়াহে ওলাব। ভঁৰালত যদি পঢ়ো, যদি আমি বাও ধান ক'ৰবাত যদি ৰূপহী ধান ভৰাই থৈছো, এতিয়া বিহু আহি আছে বুলি যদি আনে বৰা ধানৰ আৰু জহা ধানৰ চাউলৰ ভাত খাব, ঘৰ ভঁৰালৰ পৰা উলিয়াই খাম বুলি ভাবিলে হ'ব নেকি? নিজে কৰিয়ে থোৱা নাই, জমাই থোৱা নাই ন বহু। আনে যে কৃষ্ণ কৃষ্ণ নাম ল'লে বুলি আমি যে ল'ব আহিব মুখত নাহিব, কাৰণ জমাই ৰখা নাই। সেইকাৰণে অভ্যাস কৰিব লাগিব। কৰ্ণপথে অভ্যাসে ন। এনেভাৱে সাধু সংগ কৰক, মাজে মাজে নাম কীৰ্তন কৰক, বিষয় কৰ্মও কৰক, ঈশ্বৰকো লাগিব, হয়নে বহু? বিষয়কো লাগিব। গতিকে সেইকাৰণে কৈছে বোলে মুখে লোৱা নাম, হাতে কৰা কাম, তেহে পাবা বৈকুণ্ঠ স্থান। গতিকে আমি দুই প্ৰকাৰে কৰ্মখিনি কৰিব লাগিব। যা হওক, সেই কৈছে এনেভাৱে এই সংসাৰত অহা যায় আৰু একান্ত ভক্তিভাৱে যত্ন কৰি ঈশ্বৰৰ ওচৰত শৰণ ল'ব লাগিব। সমস্ত ভূততে ভগৱন্তই যে হৃদয় পদ্মত আছে বাস কৰি, এই কথাটো আমি জানিব লাগিব। ভগৱন্ত আমাৰ হৃদয় কমলত কেনেকৈ আছে জানে? আমাৰ হৃদয়ত অষ্টদল পদ্ম আছে। সেই অষ্টদল পদ্মত এটা কলি আছে, পদুম, বুজি পাইছে নহয়? পদ্ম মানে পদুম, পদুম এটা আছে। পদুমত কলিটোৰ ভিতৰত ভগৱন্ত আছে, আত্মাৰূপে আমাৰ যিজন আছে। আজি কিন্তু আপোনালোকৰ ইয়াত থকা সকলৰ সেই পদুম ফুলি আছে, গম পাইছে? কাৰণ কিয়? সেইখিনি পঢ়ি থাকিব পাইছে, কৃষ্ণ কথা শুনিব পাইছে। যিসকলে শুনা নাই, যদি ঘৰত আছেগৈ, সেইসকলৰ পদুম, গম পালে? গতিকে অষ্টদল কেতিয়া ফুলিব? কৃষ্ণ কথা শুনিলে। কাৰণ ভগৱন্তই সেই অষ্টদল পদ্মত শয়ন কৰি আছে, টোপনি গৈ আছে। টোপনি গৈ থকাজনে একো গম নাপায়। আৰু যেতিয়া তেওঁ সাৰ পাব লাগিব, পদুম ফুলিব লাগিব, অৰ্থাৎ দুৱাৰ খোলা যাব লাগিব, হয়নে বাৰু? এতিয়া আপোনালোকে কৃষ্ণ কথা কৰ্ণপথে প্ৰৱেশ হৈছে, হৃদয়ৰ পদ্ম ফুলি আছে। কাৰোবাৰ সুন্দৰভাৱে বাঁহী বজাই আছে, কাৰোবাৰ আকৌ সুন্দৰভাৱে নাচি আছে, ৰুণুক জুনুক নপুৰ বজাই চৰণ হৃদয়ত, হয়নে নহয় বাৰু? ভাল লাগিছে নাই? ভাল লাগিছে যদি কৃষ্ণই নাচিছে, যদি বেয়া লাগিছে কাম নাই আৰু, জয় কৃষ্ণ, বুজি পাইছে? গতিকে ভাল লগাটো হ'ব লাগিব। সেইকাৰণে সেইজন ভগৱন্তই যে বাঁহী বজাই আছে, তাক আমি ধ্যান ধাৰণা আনিব লাগিব। এই কথাখিনিকে আজি সুন্দৰভাৱে বুজাইছে। সেয়েহে শেষত কৈছে, এতেকে জ্ঞান ভক্তি দুতয় যুগত, একে ভগৱন্ত প্ৰাপ্তি হয় অন্তৰত। যে জ্ঞান ভক্তি যুগৰ এই যে ভগৱন্ত প্ৰাপ্তি হয় অন্তৰত, কেৱল আমাক জ্ঞান আনিব লাগিব। কি জ্ঞান? ভক্তি জ্ঞান। ভক্তি জ্ঞান যেতিয়া আমাৰ উদয় হ'ব আৰু ভগৱন্তক আমি প্ৰাপ্তি হ'ম। এতিয়া আমাৰ হৃদয়ত ভগৱান আছে, আমি দেখিছো জানো? পাইছো জানো? নাই পোৱা। বিশ্ব ব্ৰহ্মাণ্ডত আমি বিচাৰি লাভ নাই, আমি নিজৰ হৃদয়ত বিচাৰিব লাগিব। কাৰণ যি সময়ত সেইজন কৃষ্ণ প্ৰভু ভগৱন্তই ইতিমধ্যে আঘোণ মাহত ৰাসক্ৰিয়া গুচি গ'ল, হয়নে বাৰু? সেই কৃষ্ণই যেতিয়া বৃন্দাবনত বাঁহী বজাইছিল, সমস্ত গোপীয়ে বাঁহী ধ্বনি শুনি দৌৰি গৈছিল। আৰু যোৱাৰ লগে লগে গোপীসকলক কৈছিল, বোলে তোমালোক কিয় আহিলা এই সন্ধিয়া সময়ত? গধূলি ঘৰলৈ যোৱা, তোমালোকৰ স্বামী বিচাৰিব, তোমালোকৰ শহু শাহুক আলপচন ধৰিব লাগিব, তোমালোকৰ কেঁচুৱাবোৰে কান্দিব, তোমালোকে দধি মঠিব লাগিব। তেতিয়া গোপীসকলৰ গোটেই শৰৎখন মূৰত পৰা যেন লাগিছিল, হয়নে বাৰু? তাৰপিছত কৃষ্ণই কৈছে কি, মই বুজিছো যে এই শৰৎকালৰ পূৰ্ণিমাহৰ জোনত বৃন্দাবনখন কেনে লাগে, তাকে চাব আহিলা নহয়? যোৱা, দেখিলা নহয়? যোৱাগৈ। অৱশেষত গোপীসকলে তেতিয়া কৃষ্ণক কৈছিল, বোলে নহয়, আমি সকলো এৰি তোমাকে আমি ভজিছো। সেইকাৰণে এফাকি ঘোষা আছিল, বৃন্দাবনলৈ যাবকে নোৱাৰো, গকুলে নচলে ভৰি, প্ৰতিপুত এৰি তোমাকে ভজিলো,
যাওঁ কোনখতে এৰি। আজি যিসকলে সেইজন কৃষ্ণক ভজিছে ইয়াত কোনেও যাব নোৱাৰে, নামঘৰত থাকিবই লাগিব। যদি সেইজন কৃষ্ণক ভাল নাপায় অলপ পিছত যাবগৈ, বুজি পালে? গতিকে এয়া কৈছে সেইজন কৃষ্ণ আমাৰ হৃদয়ত আছে। অৱশেষত কৃষ্ণই যেতিয়া লীলা কৰিলে গোপীসকলৰ অহংকাৰ ভাৱ বাঢ়িল, কৃষ্ণ অন্তৰ্ধান হৈ গল। যেতিয়া অন্তৰ্ধান কৃষ্ণক নেপায়, বৃক্ষ লতা তৰু তৃণ সকলোকে সুধি কতো নেপায়, তেতিয়া গোপীসকলে ইগৰাকী সিগৰাকী লীলাৰ কৰিলে। কোনোবা গৰাকী কয় মই কৃষ্ণ, কোনোবা গৰাকী খাবতি কয় ঐ কৃষ্ণক পালো হয়। সেয়াই হৈছে ৰাসলীলা, গম পাইছে? ৰাস যে পাতি আছে হয়নে? অৱশেষত এনেকৈ কৃষ্ণৰ লীলা কৰোতে কৰোতে গোপীসকলে হৃদয়তে পালে। গতিকে এই হৃদয়ত থকা জনক আমিও পাম। কেতিয়া পাম? গোপীসকলে যেতিয়া কৃষ্ণ লীলা কৰিছিল, লীলা কৰোঁতেহে হৃদয়ত দৰ্শন পাইছে। আমি দেখোন কৃষ্ণ লীলাই কৰা নাই, বছৰৰ এবাৰ অনুষ্ঠান হয় তাকো বোলে ৰাতি থকা মানে শক্তিয়ে নাই। কেনেকৈ পাম? নেপাম। সেইকাৰণে কৈছে কৃষ্ণ কৃষ্ণ বুলি গোপী এনেহে বলিয়া, হৃদয়তে আছে কৃষ্ণ চিনিহে নোপোৱা। গতিকে আমি বেলেগত বিচাৰি লাভ নাই, হৃদয়ত থকাজনক চিনিব লাগিব। আৰু আমি বিশ্ব ব্ৰহ্মাণ্ডত ভগৱন্তক বিচাৰিছো, তীৰ্থলৈ গৈছো। আচল তীৰ্থ হলে এয়া সাধুসংগ তীৰ্থ। এই তীৰ্থতে আমি কৃষ্ণক পাম, বেলেগ তীৰ্থত আমি দৰ্শন নেপাম। ভকতৰ সংগত আমি অলপ আগত তেতিয়া কৈছিলো হয়নে, ভকত যে ভগৱান হয়নে বাৰু? ভকতৰ মাজতে কৃষ্ণ আছে। আজি ভগৱন্ত স্বয়ং ইয়াত বিৰাজমান হৈ আছে। এইজন ভগৱন্তক আমি পাব লগা হলে এই সাধু সংগতহে পাম, গৃহত থাকি আমি কেতিয়াও নেপাম। সেইকাৰণে কৈছে হৰিক ন ভজিলি অ হে ৰমন, নেলাগে যাবলৈ কাশী বৃন্দাবন। বৃন্দাবনত কৃষ্ণ নাই, মোহন বাংশী লৈ, ভকত সংগে কৃষ্ণ আছে। আমি সাধু সংগত সেইজন কৃষ্ণক বিচাৰি লব লাগিব। সেয়ে কৈছে সেইকাৰণে সেই ভজনীয়ৰ দেৱৰ হৈছে সেইজনৰ কৃষ্ণৰ, যিজনে সকলোৰ হৃদয়তে আত্মাৰূপে বিৰাজ হৈ আছে। এই কথাখিনিকে আজি কপিল মহাপ্ৰভুৱে নিজ মাতৃ দেৱহূতিক জ্ঞান দিছে। এতিয়া দেৱহূতিনো কোন হয়নে বাৰু? এইটোও জানিব লাগিব। এতিয়া আপোনালোক আমি দেৱহূতি হব লাগিব, অকল আইসকলকে পোৱা নাই দেৱহূতি বুলি। আমি ভকতসকলেও দেৱহূতি হব লাগিব। অৰ্থাৎ আমাৰ লগত 14জন দেৱতত্ত্ব আছে, 14 দেৱসাখী ৰাখিছে আমাৰ শৰীৰত। এই 14জন দেৱতত্ত্বক যিয়ে আহুতি দিব পাৰে তাৰ নামে হৈছে দেৱহূতি। পাইছোনে বাৰু? হয়নে বাৰু? এই 14 দেৱতত্ত্ব ইন্দ্ৰিয় তত্ত্ব সবে খাওঁ খাওঁ কৰো কৰো কৰি থাকে, এই সকলক দমন কৰিব পৰা নাই। কেনেকৈ দেৱহূতি হম? হয়নে বাৰু? হব লাগিব লাহে লাহে, একেদিনাখনে নহয়। আহকচোন বাৰু পিছৰ পদলৈ আমি আগবাঢ়ি যাওঁ। জয় কৃষ্ণ। জয় কৃষ্ণ। এ ৰাম কেমনে বলিলা দৈৰ, একে ফল হৈ দৃষ্টান্ত সহিতে শুনাও ইহাৰণেৰ নৈ। যেন এক দুগ্ধক নেক ইন্দ্ৰিগণ, নিজ গুণে অনুসাৰে কৰ গহন।
চকুৱে দেখয় শুক্ল জিভায়ে মধুৰ ছালত লগাইলে বোলে শীতল পচুৰ সেই হিমতে ঈশ্বৰক নানা শাস্ত্ৰ চৰি সগুণ নিৰ্গুণ ৰূপে প্ৰকাশক পাছে সেহি ধৰি বিধানক নৰগণ বহু ৰূপে পাই যাই সেহি নাৰায়ণ ভকতিৰ চাৰিবিধ কহিলো পূৰ্বত সগুণ নিৰ্গুণ ৰূপে তোমাৰ আগত উৎপত্তি বিনাশ যিটো কৰে প্ৰাণীজত হেন কাল ঈশ্বৰৰ কহিলো মহত্ব জীৱৰ সংসাৰ কহিলো নানা মত শুনি যেন মতে লোকে হোৱা বিৰকত কহিলো তোমাত ইটো কথা গুজ্জত আকৌ উপদেশনে দি বাহাদুৰ জনত সলোৱা চতুৱা ধৰ্ম ধৰ্জি গৰিহিত ইসবত পুনু লোক হিবা কদাচিত এৰাম দুৰাচাৰ লোভিয়া যে গৃহ সুখে ৰত মুহুৰ ভকত দেখি যিটো অভকত এই নয় লোকত নিষ্টেই নকহিবা আই উপদেশ দিবাৰ কহুৱা বেঠাই শ্ৰদ্ধালু পৰম ভক্ত আতি সুবিনীত নকৰে প্ৰাণিক দুহ অখুৱা বৰ্জিত ৰাম বিষয় বিৰক্তি শান্ত মতি শুদ্ধ চিত মই মাত্ৰত প্ৰিয় যাৰ মৎসৰ তাৰ সম্বাদ মাতি কহি বাহ যত্ন কৰি তেবে আখিৰ পতে সন্তুষ্ট হৈব হৰি যাৰা সবে শ্ৰদ্ধা কৰি ই কথা শুনয় মুত মন দিয়া যিটো কীৰ্তন কৰয় তাৰা নায়কী মোৰ বৈকুণ্ঠ যায় প্ৰেম ভকতিৰে ডুবি থাকে সৰ্বদায়
নিবি মাতি মইয়া সম্বাৰ অনুগত হৈয়া থাকো কৈলো কথা সাৰ জয় কৃষ্ণ। এতিয়া সেই কপিল মহাপ্ৰভুৱে দেৱতী মাতৃক কৈছে, হে মাৰ, যে এতিয়া হ'ল আমাৰ ইন্দ্ৰিয়ৰ সকলৰ কৰ্ম। এতিয়া আমি কি কৰো? চকুৰে দেখো আৰু শুক্লৰ জিভাই আমি এটা মধু আনন্দ বা তৃপ্তি পাওঁ। ছালত লাগিলে আমি ঠাণ্ডা গৰম বুজি পাওঁ। তেনেভাৱে ঈশ্বৰৰ নানাৰ মতো শাস্ত্ৰই বুজাইছে যে সগুণ নিগুণ ৰূপে প্ৰকাশ কৰিছে শাস্ত্ৰ। আৰু এনেভাৱে সেই নৰসকলে আমি বহুৰূপে শাস্ত্ৰক সেইজন ভগৱন্তক নাৰায়ণক পাবলৈ ব্যৱস্থা কৰিছোঁ। সেইকাৰণে আমি ভক্তি, জ্ঞান আৰু কৰ্ম, এই তিনিটাৰ আমাৰ ব্যৱস্থা চলি আছে। কাৰণ আছিল, এতিয়া আছিল আপোনাৰ প্ৰথম কৰ্ম মাৰ্গত আছিল দক্ষ, অৰ্থাৎ শিৱৰ শহুৱেক, এইটো কৰ্মকান্তিক। সেই পন্থীটো এতিয়া আমাৰ চলি আছে। তাৰপিছত আহিল আপোনাৰ জ্ঞান, জ্ঞান মাৰ্গ আহিল চাৰিসিদ্ধ, আৰু উপাসনা মাৰ্গ আহিল নাৰদ, অৰ্থাৎ উপাসনা হৈছে ভক্তি। সেই হৈছে কলিযুগে ভক্তিয়ে হৈছে সৰ্বশ্ৰেষ্ঠ। আমি যদি জ্ঞান আৰু কৰ্ম মাৰ্গে যদি চাওঁ, ভগৱন্তক পাবলৈ বহুত কষ্টকৰ হয়। আমি সহজতে ভগৱন্তক নেপাম, কষ্ট বহুত হ'ব। কিন্তু যদি আমি ভক্তি মাৰ্গে যাওঁ, অৰ্থাৎ উপাসনা মাৰ্গে যাওঁ, ভগৱন্তক আমি সহজতে পাম। এই কথাখিনিকে বুজাইছে যে সেইকাৰণে কৈছে, হেন কাল ঈশ্বৰ কহিলো মহাতত্ব, জীৱ সংসাৰত কহিলো নানা মত, শুনি যেনমতে লোক হুৱে বিৰকত। যে এই সংসাৰত জীৱসমূহ কেনেভাৱে উৎপত্তি হৈছে, কেনেভাৱে সংহাৰ হৈছে, ক'ত ক'ত জীৱসমূহে জন্ম লয়, কেনেভাৱে দুখ যন্ত্ৰণা ভোগ কৰিব লাগে, এইসমূহ মই তোমাক দিলো, বুজালো, কলো। ইয়াকে শুনিলে লোকসকলে যাতে উপকৃত হয়, পাপ কৰ্ম নকৰে, পুণ্য সঞ্চয় কৰে, এই কথাখিনিকে আজি কৈছে। আৰু সেইকাৰণে কৈছে, হে মাৰ, তোমাক মই যি উপদেশ দিলো, এই যে আমি ইতিমধ্যে সেই গধূলি সময়ৰ পৰা এতিয়ালৈকে যিমানবোৰ শাস্ত্ৰ তত্ত্ব জ্ঞান শ্ৰৱণ কীৰ্তন কৰিছো, ইয়াক কপিল মহাপ্ৰভুৱে দেৱহূতিক দি কৈছে, হে মা, এই জ্ঞানৰ কথা তুমি যাকে তাকে নকবা। কাক কাক কব দিয়া নাই জানে? হলুৱাক নকবা, চতুৱাসকলক নকবাৰ, আৰু এই যিসকল দুৱাচাৰী লোভীয়া লোক, সেইসকলক নকবা। যিসকলে গৃহতে থাকি গৃহৰ সুখতে থাকে, সাধু সংগ নকৰে, সেইসকলক নকবাৰ। আৰু যিসকলে ভকতক নিন্দা কৰে, সেইসকলকো নকবা। আমি কম মহাপাপীনে বাৰু? নুশুনা সকলকো এই মাইকফোন লগালে চিঞৰি চিঞৰি শুনাই আছো। এতিয়া কপিল মহাপ্ৰভুৱে দেৱহূতি কৈছে, তুমি বেলেগক জ্ঞান নিদিবা। কাৰণ কি, যিসকল খলুৱা চতুৱা হয়নে বাৰু, সেইসকলক দিব দিয়া নাই। এতিয়া মাইক ফোনৰ দ্বাৰা সেই এনেকুৱা কিছুমান আছে, সেইসকলকো আমি শুনাই আছো। কাৰোবাৰ কাণ ফাটি আছে, এই লালুং খুবা কাম নাই আৰু, হয়নে বাৰু? একেবাৰে জীৱনটো বছৰটো খাব কৰিব, একে আহিল বছৰত বৰ এটা অনুষ্ঠান পাতি দিল, ইমান ওপৰত মাইক ফোন খবা বান্ধি দিছি, ৰাতি শুই থাকিবা নোৱাৰো। জয় কৃষ্ণ, কথাটো কৈছো আৰু ন। গতিকে এয়া চাওক, থলুৱা চতুৱা সকলক এয়া শুনাব দিয়া নাই। এয়া গোপন ৰহস্য তত্ত্ব। কিয় দিয়া নাই জানে? যিসকলে শুনিছে, জানিছে,
জীৱনত পালন কৰিব নোৱাৰে সেইসকলকহে দিব নোৱাৰে। সেইকাৰণে যেতিয়া আগতে সৰু সৰু অৱস্থাত এই মাইনাহঁততকৈ অকণমান সৰু হ'ম নেকি, তেতিয়া আমাৰ দেউতাই কি কয়, আগতে আপোনাৰ লাইটৰ পোহৰ নাছিল নহয়, লেম্প চাকিহে ব্যৱস্থা, আৰু সদায় গধূলি গধূলি দেউতাই গীতা আৰু ভাগৱত কীৰ্তন পঢ়ি থাকে। মই অকণমান এনেকৈ দূৰৰ পৰা চকু ফুৰাই চাওঁ, দেউতাক আই ওচৰত নাহিবি চকু ফুটিব বুলি কয়। মই ভাবোঁ সঁচাকৈ চকুকেইটা ফুটি যাব নেকি, তেওঁ দূৰৰ পৰা চাওঁ, আখৰকেইটা ধৰিব পাৰিছোঁ আকৌ, মোৰচোন চকুটো ফুটাই নাই, কাৰণ মনতে ভাবোঁ। আৰু দেউতাক মূৰ তুলি চোৱা খাদ্য শক্তি নাই আমাৰ। দেউতা পাঠক আছিল, নামতি আছিল সমাজত। তাৰপিছত যেতিয়া নিজে শাস্ত্ৰ পঢ়িবলৈ ল'লোঁ, নামো গালোঁ বহুত বছৰ, ক্লাছ 8ত পঢ়াব নাম গালোঁ, জানে গোটেই অসমৰ বিভিন্ন ঠাইত নাম গালোঁ। সিফালে বাবুলি কলিতা আমি দুয়োজনে গুদা কৰি থাকোঁ তাৰমানে, যাওক। তাৰপিছত তেতিয়াও ইমান বুজা নাছিলোঁ। ভাগৱত যেতিয়া চাবলৈ ল'লোঁ, এয়া ভাগৱতৰ বয়স 8 বছৰ, 8 বছৰ হৈছে ভাগৱত পাঠ কৰিলোঁ, 5 বছৰ, এই 3 বছৰ ৰানিং হৈ আছে এই ব্যাখ্যা কৰা। যাওক, তেতিয়াই বুজি পাইছোঁ, চকু ফুটা অৰ্থ হ'ল কি, জানিবি পালন কৰিব নোৱাৰিবি, বিপদত পৰি মৰিবি। এতিয়াহে বুজিছোঁ সেইসকলক দিব দিয়ে যিসকলে পালন কৰিব নোৱাৰে। ধৰি ল'লোঁ কাৰোবাক আপুনি কথা এটা ক'লে, কাম এটা কৰিবলৈ দায়িত্ব দিলে, তেওঁ যদি পালন নকৰে, তেওঁ কোৱা আৰু নোকোৱা একেডালে কথা হয়। কৈ নিজৰ মুখৰ বাক্যটো মুখখন কাটা যোৱাতকৈ তেওঁ নোকোৱাই ভাল, এই কথাটোৱে আজি কপিল মহাপ্ৰভুৱে দেৱহূতিক কৈছে। সেইসকলে পালন কৰিব নোৱাৰে, সেইসকলক নকবা, হয়তো তাৰ ভিতৰতে আপোনালোক আমিও পৰিব পাৰোঁ, যদিহে কালিৰ পৰা পালন নকৰোঁ, এই কথাটো কৈছে। গতিকে ভাগৱতৰ জ্ঞান সমস্ত আমি জীৱনত পালন কৰা খাদ্য শক্তি কাৰো নাই। তেওঁ বিশেষ বিশেষ যিখিনি আমাৰ জীৱনত প্ৰয়োজন সেইখিনি আমি পালন কৰিবলৈ চেষ্টা কৰিব লাগে। একেধৰণে আমি চব কৰিব নোৱাৰোঁ। আমি কাৰণ জন্ম হৈ এতিয়া আজি পদতে ওলাই আছিল অলপ আগত, জন্ম হৈ কেঁচুৱাটোৱে কি কৈছে, কান্দিবহে শিকিছে, হয়নে বাৰু? কি বুলি কান্দিছে উল্লেখিত হৈছিল, তেয়া তেয়া। তাকে আকৌ আমাৰ সকলে কি কয়, কোহা কোহা কৈ কান্দিছে, হয়নে বাৰু? তেয়া তেয়া, ইয়াত তেয়া শব্দ অৰ্থ বুজিছে? নাই বুজা? আপোনালোকে বুজি পাইছে? কিন্তু আপোনালোকে কেঁচুৱা যে কোলাত ল'লে কান্দে নহয়, টিকা কেইটাত চপিয়াই চপিয়াই কি বুলি কয়, আইসকলে ক'ব পাৰিব, প্ৰভুসকলে কমকে জানিব, কওকচোন কি বুলি কয়, কওকচোন, টিকাটোত চাপ দি কওক, এবাৰ কওকচোন কি বুলি কয়, কওকচোন। তেওঁ বেছিকে কয় নেকি, নাই নাই কয় নে নকয়, কওকচোন বাৰু। কয়, কিয় কয়নো আপোনালোকে? কথা পাতো দেই, নহ'লে আপোনালোকৰ টোপনি ধৰিব নহয়। হা, কান্দিলে সান্তনা দিয়ে, আৰু সান্তনা দিয়ে, ইয়াৰ অৰ্থ বুজিলে? নাই নাই, তাৰমানে কি জানে, অসাশংকা নাই নাই, একো নাই, হয়নে বাৰু? এইটোৱে অৰ্থটো নাজানিয়ে আপোনালোকে কৈ থাকে, আমিও কৈছোঁ কেতিয়াবা। সৰু ল'ৰা ছোৱালী এটা নাই 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 বুলি, হয়নে বাৰু? তাৰমানে অসাশংকা, একো নাই একো নাই, অসাশংকা একো নাই, নাইতো ইয়াত। কিবা আছেনে প্ৰভু? আহিছোঁ বিবস্ত্ৰ হয়, যাওঁতে বিবস্ত্ৰ কৰি পঠিয়াই দিব। যিয়ে ভাগি বস্ত্ৰ যাব শ্মশানত খুলি দিব। কি নিব লগত? গতিকে নিব লাগিব। অকণমান পুণ্য লৈ আহিছোঁ, গম পাইছে? পুণ্য অনাৰ কাৰণেহে আমি মনুষ্য জন্ম পাইছোঁ। সেইকণ পুণ্য আমি ভাল বেপাৰ কৰিব লাগিব। বেপাৰ লৈ আহিছোঁ, বেপাৰ কৰিব আহিছোঁ। ক'লৈ আহিছোঁ জানে? মায়া বজাৰ। সেইখন মৰিগাঁও মায়া বজাৰ কথা কোৱা নাই, হয়, মৰিগাঁও সেইখন মায়া বজাৰ কথা কোৱা নাই। এই সংসাৰখন হ'লে মায়া বজাৰ। ভগৱন্তৰ মায়া ৰচনা কৰিছে। এই মায়া বজাৰলৈ আহি কি কি বস্তু কিনিব? ভাল বস্তু কিনিব নে নাই? মায়া বজাৰ যায়, হোটেলত বহি একদম পুৰা মিঠাই খাই টকাকেইটা নাইকিয়া কৰিব, নিজাৰ কথা। লাষ্ট টাইম গাড়ী ভাড়া নাই বোলে, খোজকাঢ়ি খোজকাঢ়ি হওক, হয়নে বাৰু? গতিকে কোনে কি কামত খটাই খটাওক, এখন মায়া বজাৰলৈ আমি আহিছোঁ। এই মায়া বজাৰত আহি সেইকেইটা ধৰণে যদি আমি ভাল বেপাৰ কৰোঁ, তেতিয়াহ'লে আমি মহাজন হৈ যাম। আৰু যদি নকৰোঁ তেতিয়াহ'লে ভিক্ষাৰী হৈ যাম। ভিক্ষাৰী হৈ গ'লে জানে নহয়, যায় তাই লাঠি খাব লাগিব, হয়। লাঠি কোনে দিব জানে? সেই যে পাতিছিলোঁ গধূলি, কালপোৱা সফুৱা বেংক কামুৱাই দিব। আৰু যদি মহাজন হৈ যাওঁ, গপচত উঠাই লৈ যায় একদম বহাই থৈ দিব জেগাত। গতিকে মহাজন হ'ব লাগিব। কাক কৈছে মহাজন? আমি এতিয়া ঐশ্বৰ্য বিভূতি মায়াৰ ধনক লৈ আমি কাৰোবাক মহাজন মহাজন কওঁ, আচলতে সেয়া মহাজন বুলি কোৱা নাই। যাৰ নাম ধনে পৰিপূৰক হৈ আছে, শাস্ত্ৰই কৈছে সেইজনহে মহাজন। সেইকাৰণে আমি কিবা ওপৰত লৈ যাব লাগিব, মহাজন হৈ যোৱাৰ ব্যৱস্থা কৰিব লাগিব। সেইকাৰণে কৈছে, মন তই কি কৰিলি
এনে মন্তই মানৱ জনম পায়। ইতিমধ্যে গৰ্ভক শিশুতে কান্দি আছিল, বাহিৰলৈ আহিম নাহিম কৈ, হয়নে বাৰু? ইয়াৰ আগত সেইকাৰণে কৈছে, কান্দি কান্দি বজাৰলৈ গলি, চেনি মিঠাই কিনি ধান তই উৰুৱাই দিলি। যদিহে বিষয় সংসাৰত আহি পুণ্যকণ লৈ আহি পুত্ৰ ভাইজাৰ খোৱা বোৱাতে মজগুল হৈ আছো, তেতিয়া চেনি মিঠাইহে খাই আছো। ধনকেইটা শেষ হ'ব আৰু ব'ল টানি লৈ যাব। আৰু যদিহে ঈশ্বৰৰ কৰ্ম কৈছো, ভকত সেৱা কৈছো, জীৱক দয়া কৈছো, মানুহৰ প্ৰতি সকলো প্ৰতি মৰম চেনেহ ভাৱ আন্তৰিকতা ৰাখিছো, তেনেহলে জানিব অকণমান ভাল বেপাৰ কৰিছো, দুপইচা ইনকাম হ'ব, অৰ্থাৎ পুণ্য সঞ্চয় হৈছে। এই ধৰণে কিন্তু কাম দিব। ইহলোকতো তাৰিব, পৰলোকতো তাৰিব। এই লোকতো আমি তাৰিবৰ কাৰণে ঈশ্বৰৰ নাম লাগিবই, পৰলোকত তাৰিবলৈ কেৱল নামেহে তাৰিব। সেইকাৰণে আমি নামক কেতিয়াও হেলা কৰিব নালাগিব, নাম ল'বই লাগিব। সেইকাৰণে কৈছে, নামক নকৰিবা হেলা, নামে তাৰিব পাৰে জীৱ সংকট বেলা। এই জীৱই সংকটত পৰিবলৈ হল, গতিকে নামেহে তাৰিব, মুখত নাম নেৰিব। যা হওক, সেয়ে কৈছে শেষত এনেভাৱে কৈছে যে সেই দেৱহূতি মাতৃয়ে কৈছে যে এইসকলক এই জ্ঞান নিদিবা, আৰু শ্ৰদ্ধালু পৰম ভক্তৰ যিসকল হয়, যিসকলে প্ৰাণীক দুআচৰণ নকৰে, জীৱহিংসা নকৰে, বিষয়ৰ প্ৰতি বিৰক্তি ভাৱ, শান্ত মূৰ্তি শুদ্ধ চিত যিসকল হয়, এইসকলকে তুমি এই উপদেশ দিবা। আজি সকলোৱে সাধু, আপোনালোক ইমান শান্ত সুস্থ ধৰণে শুনি আছে, আপোনালোক উপদেশ নিদি কাক দিব, নহয় জানো বাৰু? গতিকে আমাক দিছে, সাধুসকলকহে দিছে। সেইকাৰণে কৈছে যাৰা সবে শ্ৰদ্ধা কৰি ই কথা শুনয়, কৈছে মুত মন দিয়া সিটো কীৰ্তনক কৰয়। যিসকলে এই মোৰ কথা অতি শ্ৰদ্ধাৰে শুনে আৰু অতি শ্ৰদ্ধাৰ বাবে মন দি কীৰ্তন কৰে, গায়, সেইসকলে অনায়াসে বোলে বৈকুণ্ঠত যাব পাৰে। সেইসকলে প্ৰেম ভক্তি সাগৰত বুৰ মাৰে। আৰু কৈছে নিশ্চয় জানিবি মাতৃ মই আসম্ভাৰ, অনুগত হৈয়া থাকো কৈলো কথা খাৰ। হে মাতৃ তুমি জানিবা, নিশ্চয় সেইসকলৰ ওচৰত মই অনুগ্ৰহ হৈ থাকো, অৰ্থাৎ সদায় মোৰ কৃপাৰ থাকে। যিসকলে ভগৱন্তৰ নামত খুব গুৰুত্ব দিয়ে, শ্ৰদ্ধাৰ বাবে কীৰ্তন বা শ্ৰৱণ কৰে, সেইসকলৰ প্ৰতি ভগৱন্তে বোলে অনায়াসে কৃপা কৰি থাকে। তাৰ প্ৰমাণ এয়া যে প্ৰভুৱে গাই আছে, আমি যে দুআষাৰ কৈ আছো, আমি কৈছো জানো? আমি কোৱা নাই, প্ৰভুৱেও গোৱা নাই, আপোনালোকো বহি থকা নাই, সমস্ত ভগৱন্তই কৈ আছে। ভগৱন্তৰ কৃপাৰ অবিহনে বৃক্ষপত্ৰ এটাও লহ্য নহয়। গতিকে ভগৱন্তই কৈ আছে আমি সকলোবোৰ মাত্ৰ নিমিত্ত, আমি এটি জড়, ভগৱন্তৰ চৈতন্য দ্বাৰা সকলো কৰি আছে। আহক